নমস্কাৰ আজি মই আলোচনা কৰিবলৈ লৈছো সপ্তম শ্ৰেণী গণিতৰ সৰল সমীকৰণ এই পাঠটিৰ অনুশীলনী 4.3 থকা প্ৰশ্ন উত্তৰসমূহ ইয়াৰ আগৰ প্ৰথমৰ পৰা অনুশীলনীটো মই আৰম্ভণিৰ পৰা প্ৰশ্ন উত্তৰসমূহ আলোচনা কৰা নাই মোক ৰিকুৱেষ্ট কৰিছিলে অনুশীলনী 4.3 প্ৰশ্ন উত্তৰখিনি দিবলৈ সেয়ে মই সেইখিনি কৰিবলৈ চেষ্টা কৰিছো তাৰ আগত এই পাঠটিৰ লগত জড়িত দুটামান কথা আলোচনা কৰি লওঁ আৰু তোমালোকক কৈ থওঁ তোমালোকে কমেন্ট কৰিবা কাৰণ তোমালোকৰ কমেন্টবোৰ পালে মোৰ বহুত ভাল লাগে আৰু যিমান পাৰো মই ৰিপ্লাই দিবলৈ চেষ্টা কৰো তোমালোকে মানে কোন ক্লাছত পঢ়া হেতু জনাব পাৰা কাৰণ সেই হিচাপত মই তেতিয়া ভিডিঅ'বোৰ দিব পাৰো আৰু মানে ভিডিঅ'টোত বুজি পাইছা নাই পোৱা সেইখিনি জনালে মোৰ খুব ভাল লাগে তোমালোকে যেতিয়া বুজি পাইছো বা ভালকে বুজাইছে এনেকুৱা ধৰণৰ কমেন্টবোৰ পাওঁ বহুত বেছি উৎসাহিত হওঁ আৰু ভিডিঅ' দিবলৈ গতিকে তোমালোকে কমেন্ট কৰি যাবা আৰু যদি চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি থবা কাৰণ নেক্সট যেতিয়া ভিডিঅ'বোৰ দিম তেতিয়া তোমালোকে সোনকালে পাবা আৰু তোমালোকৰ ফ্ৰেণ্ডছবোৰৰ মাজত শ্বেয়াৰ কৰি দিবা সৰল সমীকৰণ বুলি ক'লে আমি ইয়াতে কিছুমান মান লওঁ কিছুমান উক্তি থাকে সেই উক্তিবোৰ আমি সমাধান কৰিবলৈ আমি কিছুমান আমি আখৰ লওঁ লেটাৰ লওঁ যেনে x y a b এনেকুৱা ধৰণে আমি যিকোনো লওঁ গতিকে এইবোৰক কয় চলক বুলি এইবোৰক কয় চলক আৰু যেতিয়া আমি এনে ধৰণে ধৰি লোৱা এনেকৈ কোনো এটা চলক লৈ পেলাই আমি 3x plus 5 এনে ধৰণে আমি লিখিলো যেতিয়া ইয়াতে এটো x ললো এটি এটো হ'ব এই x চলকটোৰ সহগ আৰু যিটো আমাৰ সংখ্যা থাকে সেই সংখ্যাটোক কয় ধ্ৰুবক ইয়াৰ মানটো সলনি নহয় এই x যিটো হয় x টোক চলক বুলি কয় এই চলকৰ মানটো সমীকৰণ অনুসৰি সলনি হৈ থাকে গতিকে এই 3x plus 5 এটুক কয় 3x plus 5 এটুক এটা ৰাশি বুলি কয় মনত ৰাখিবা আৰু প্ৰতিটোকে একোটা পদ বুলি কয় 3x টো এটা পদ 5 এটা পদ তাৰ মানে এটো দ্বিপদযুক্ত এটা ৰাশি দুটা পদ থকা ৰাশি আমি যদি লিখো অকল 5x বুলি 5x টো হৈছে এটো একপদ ৰাশি এটাই পদ আছে তো ইয়াতে 3x plus 5 এনে ধৰণে যেতিয়া লিখিছো এটো দুটা পদ আছে দ্বিপদ ৰাশি 3x plus 5y plus 7 এটো হল তিনিটা পদ থকা ৰাশি এটো এটা পদ এটো এটা পদ এটো এটা পদ ত্ৰিপদযুক্ত ৰাশি গতিকে যেতিয়া আমি সমীকৰণ এটা সমাধান কৰিবলৈ যাম তাৰ আগতে আমি এখিনি জনাটো অতি প্ৰয়োজনীয় গতিকে তোমালোকে সদায় মনত ৰাখিবা যেটো আমাৰ আখৰ থাকে লেটাৰ থাকে আমি ইংলিছ আলফাবেটৰ ক্যাপিটাল স্মল লেটাৰত লওঁ গতিকে সেইকিটাক চলক বুলি কয় আৰু সেই চলকটোৰ লগত যেটো থাকে সংখ্যা সেই সংখ্যাটোক সহগ বুলি কয় সেই চলকটোক সহগ বুলি কয় আৰু যেটো আমাৰ সংখ্যা যেটো পদ সাংখ্যিক মান থাকে হেতুক ধ্ৰুবক পদ বুলি কয় হেতু হল ধ্ৰুবক এনে ধৰণে যেতিয়া আমি এটুক ৰাখি বুলি কৈছে এটো এটা ৰাখি এইবোৰ একোটা ৰাখি বুলি কয় যেতিয়া আমাৰ এনে ধৰণে ধৰিলা 3x plus 5 is equal to 8 ধৰিলা এইটো এটা ৰাখি এইটো এটা ৰাখি যেতিয়া আমি দুটা ৰাখি এটা সমান চিনেৰে সমমিত কৰো তেতিয়া হলে হেতুক সমীকৰণ বুলি কয় হেতু হয় সমীকৰণ এটো এটা ৰাখি দুটা ৰাখি গতিকে বুজি পালা
সমীকৰণত দুটা ৰাশি থাকে আৰু ইয়াত এতিয়া এই xৰ যিটো মানৰ কাৰণে আমি বাওফাল এই সমীকৰণটোত বাওফাল আৰু সোঁফালৰ দুয়োটা মানে সমান পাওঁ সেইটোৱে হ'ব এই সমীকৰণটোৰ সমাধান বা xৰ সমাধান উলিওৱা বুলি ক'লে xৰ কি মানৰ কাৰণে এই বাওপক্ষ আৰু সোঁপক্ষ সমান হ'ব এনে আমি সাধাৰণভাৱে যদি চাওঁ এতিয়া সোঁফালে 8 আছে 8 আছে গতিকে 8টো এটা ধ্ৰুৱক হয় ইয়াৰ মানটো সলনি নহয় গতিকে 3x + 5 গতিকে এই xৰ মানটো কিমান হলে আমাৰ বাওপক্ষটোটো 8 হ'ব আমি হেতু উলিয়াব লাগে গতিকে ইয়াত চোন আমি সাধাৰণভাৱে যদি চাওঁ 3 * x হৈ আছে 3 লগত x টো পূৰণ হৈ আছে গতিকে এটো যদি আমি 1 লওঁ 3 * 3 যোগ 5 5 * 3 8 তাৰ মানে ইয়াত xৰ মানটো আমি পাম 1 যদি xৰ মানটো 1 হয় তেতিয়াহলে এই সমীকৰণটো সমাধান সমাধান কৰাৰ পদ্ধতিবোৰ তোমালোকে নিশ্চয় জানা যে আমি সমীকৰণত কি কৰো বাওপক্ষৰ পৰা সোঁপক্ষলৈ লৈ যাওঁ বা একেটা মানকে আমি বাওপক্ষ বা সোঁপক্ষৰ পৰা বিয়োগ কৰো বা যোগ কৰো বা পূৰণ হৰণ কৰো গতিকে সেইখিনি তোমালোকে নিশ্চয় জানা আমি যেতিয়া সমাধানখিনি কৰি যাম তাৰ লগতে সেইখিনিও আলোচনা কৰি যাম গতিকে এতিয়া চোৱাচোন অনুশীলনী 4.3 প্ৰথম যিটো প্ৰশ্ন দিয়া আছে তাত দিয়া আছে তলত দিয়া সংখ্যাবোৰৰ বাবে সমীকৰণ গঠন কৰা আমাক ইয়াত যি দিয়া আছে তাৰ কাৰণে সমীকৰণ গঠন কৰিব দিছে আৰু সমীকৰণৰ সমাধান কৰি সংখ্যাবোৰ নিৰ্ণয় কৰা এটা সমীকৰণটো সমাধান কৰিব লাগিব প্ৰথমতে আমি এটো এটা উক্তি দিয়া আছে উক্তিটোৰ পৰা আমি সমীকৰণটো বনাই ল'ব লাগিব প্ৰথমতে আৰু সমীকৰণটো বনোৱাৰ পাছত সেই সমীকৰণটোৰ সমাধান উলিয়াব লাগিব গতিকে ইয়াত কি দিছে এটা সংখ্যাৰ 5 গুণৰ পৰা 7 বিয়োগ কৰিলে বিয়োগফল 8 হয় এতিয়া এটা সংখ্যাৰ দিছে সংখ্যাটো কিমান সংখ্যাটোতো আমি নাজানো গতিকে আমি সংখ্যাটো ধৰি ল'ব লাগিব ধৰা হ'ল সংখ্যাটো x এটা আমি এটা চলক ধৰি ল'ব লাগিব হয়তো তুমি x ধৰিব পাৰা হয়তো y ধৰিব পাৰা হয়তো z ধৰিব পাৰা গতিকে মই ধৰি ললো x সাধাৰণতে আমাৰ অতি বেছিকে ব্যৱহাৰ হয় x y z এইকিটা যেতিয়া আমি সমীকৰণ লিখো বা সমাধান কৰো গতিকে ধৰি ললো ধৰা হ'ল সংখ্যাটো x এতিয়া কি কৈছে এটা সংখ্যাৰ 5 গুণৰ লগত এতিয়া সংখ্যাটো আমি ধৰি ললো x বুলি গতিকে x ৰ 5 গুণ হ'ব গতিকে x ৰ যেতিয়া 5 গুণ হ'ব তাৰ মানে গুণ মানে কি পূৰণ ফল তাৰ মানে x ৰ লগত 5 পূৰণ হৈ আছে গতিকে x ৰ লগত যেতিয়া 5 পূৰণ হ'ব তেতিয়া কিমান হ'ব গতিকে এতিয়া প্ৰশ্নমতে আমি সমীকৰণটো লিখিম x ৰ লগত 5 পূৰণ কৰিলে কিমান হ'ব 5x গতিকে সংখ্যাটো পালো আমি 5x কাৰণ 5 গুণ বুলি কৈছে সংখ্যাটো লৈছো x ৰ 5 গুণ কিমান হ'ব 5x গুণৰ পৰা 7 বিয়োগ কৰিব লাগিব গতিকে 5x ৰ পৰা কি বিয়োগ কৰিব লাগিব 7 বিয়োগ কৰিব লাগিব 7 বিয়োগ কৰিলে বিয়োগফল 8 হয় ইয়াৰ যেটো 7 এই 5x ৰ পৰা যেতিয়া 7 বিয়োগ কৰিম তাৰ বিয়োগফলটো তাৰ উত্তৰটো পাম আমি 8 পাম গতিকে এতিয়া আমি ইয়াৰ পৰা সংখ্যাটো উলিয়াব লাগে তাৰ মানে x ৰ মানটো উলিয়াব লাগে এতিয়া আমি কেনে ধৰণে সমাধান কৰিম ইয়াত তোমালোকৰ কিতাপত দুই ধৰণে দিয়া আছে প্ৰথমতে দিয়া আছে আমাৰ যেটো সংখ্যা থাকে সেই সংখ্যাটোক যোগ বা বিয়োগ কৰি লয় তাৰ পিছত দিয়া আছে আমি যদি বাওপক্ষত থাকে আমি সোঁপক্ষলৈ স্থানান্তৰ কৰো বা সোঁপক্ষৰ পৰা বাওপক্ষলৈ স্থানান্তৰ কৰো পক্ষান্তৰ কৰো গতিকে ইয়াতে মই হেতু পদ্ধতিতে কৰি দেখুৱাইছো 5x - 7 আছে প্ৰথমতে মই এটা একে সংখ্যাৰে যোগ বা বিয়োগ পূৰণ হৰণ হেতু কৰি দেখুৱাই দিওঁ তেতিয়া সহজ হ'ব এতিয়া ইয়াত -7 আছে -7 যেতিয়া আছে -7 ৰ লগত -7 আছে তাৰ লগত আমি যেতিয়া +7 কৰো -7 +7 তাৰ মানটো কিমান হৈ যায় 0 হৈ যায় আসলতে আমাৰ উদ্দেশ্যটো হ'ল এই বাওফালে থকা এই 7 টো আঁতৰাব লাগে
এতিয়া বাওঁফালে থকা 7টো আঁতৰাবলৈ হ'লে ইয়াত -7 যেহেতু আছে তাৰ লগত যদি আমি +7 মানে 7 এটা যোগ কৰি দিওঁ, যোগ কৰি দিয়াৰ লগে লগে 7 - 7 0 হৈ যাব। তাৰমানে ইয়াৰ পৰা এই 7টো আঁতৰি যাব। কিন্তু আঁতৰি গ'লেইতো নহ'ব, আমি ইয়াত যদি সমীকৰণ এটা বাওঁফালটো আৰু বাওঁপক্ষ আৰু সোঁপক্ষ দুইটা সমান হৈ থাকে, গতিকে আমি যদি এইফালে এটা যোগ কৰি দিওঁ তেতিয়া বাওঁপক্ষৰ লগত সোঁপক্ষটো নিমিলিব। সেইটো কাৰণে আমি অকল বাওঁপক্ষৰ যোগ কৰিলে নহ'ব, আমি সোঁপক্ষটো সেই একে সংখ্যাটোৱে যোগ কৰিব লাগিব। যেনে মই এটা উদাহৰণ দিছোঁ, সাধাৰণভাৱে ধৰি লোৱা ৰাম আৰু ৰহিম। ৰাম আৰু ৰহিম দুজন বন্ধু আছিল। দুইজন বন্ধুৰ হাতত 100 টকা আছে। দুইজনৰ হাততে 100 টকা আছে। এতিয়া ৰামে এটা কলম কিনিলে, কলমটোৰ দাম 20 টকা। ৰহিমেও একেটা কলমেই কিনিলে, সেইটোৰ দাম 20 টকা। তেতিয়া সেই 20 টকা যোৱাৰ পিছত দুইজনৰ হাততে কিমান থাকিল? 80 টকাকৈ থাকিল, হয়নে? তাৰমানে ৰামৰ আৰু ৰহিমৰ প্ৰথম যিমানখিনি পইচা আছিলে, কলমটো কিনাৰ পিছতো সেই সমান সংখ্যকে পইচা থাকি গ'ল। কিন্তু ৰামে যদি 100 টকাৰ পৰা 20 টকীয়া কলম এটা কিনে আৰু ৰহিমে যদি 100 টকাৰ পৰা 50 টকীয়া কলম এটা কিনে, কিনাৰ পাছত ৰহিমৰ হাতত থাকিব 50 টকা, ৰামৰ হাতত থাকিব 80 টকা। এতিয়া সমান হৈছেনে? এতিয়া সমান নাই হোৱা। প্ৰথমতে সমান আছিলে, দুইজনৰ হাতত 100 টকা আছিলে, হয়নে? কিন্তু দুইজনে যিহেতু বেলেগ বেলেগ পৰিমাণৰ টকা খৰচ কৰিলে, গতিকে দুইজনৰ হাতত সমান পৰিমাণৰ টকা বাকী নাথাকিল। সেইটোৱে ইয়াতেও হয়, যিহেতু ইয়াত সমীকৰণটোৰ বাওঁপক্ষ সোঁপক্ষ সমান হৈ থাকে। যদি আমি ইয়াত 7 যোগ কৰি ইয়াত বেলেগ এটা সংখ্যা যোগ কৰোঁ, তেতিয়াহ'লে সমীকৰণটোৰ বাওঁপক্ষ আৰু সোঁপক্ষ সমান হৈ নাথাকিব। সেয়েহে আমি একেটা সংখ্যাই আমি যদি যোগ কৰোঁ, বাওঁপক্ষটো যোগ কৰিব লাগিব আৰু সোঁপক্ষটো যোগ কৰিব লাগিব। যদি বিয়োগ কৰোঁ, বাওঁপক্ষটো যোগ কৰিব লাগিব, বাওঁপক্ষৰ পৰাও বিয়োগ কৰিব লাগিব, সোঁপক্ষৰ পৰাও বিয়োগ কৰিব লাগিব। সেয়েহে এতিয়া ইয়াত যিহেতু আমাৰ উদ্দেশ্যটো আমি যোগ কৰিম নে বিয়োগ কৰিম সেইটো নিৰ্ভৰ কৰিব সমীকৰণটোত থকা সংখ্যাখিনিৰ ওপৰত। গতিকে ইয়াত যিহেতু ইয়াত -7 আছে, মাইনাছ আছে মানে তাৰ লগত যদি আমি +7 যোগ দিওঁ, তেতিয়াহে তাৰ মানটো 0 হ'ব, তেতিয়াহে এই 7টো আঁতৰি যাব। সেইকাৰণে আমি ইয়াত 7 যোগ কৰিম। গতিকে ইয়াত আমি লিখিম 5x - 7 -7 আছে, গতিকে আমি 7 যোগ কৰিলোঁ। যোগ কৰাৰ লগে লগে আমি সোঁপক্ষৰ লগতো 8 + 7 কৰিলোঁ। কাৰণটো তোমালোকে নিশ্চয় বুজি পাইছা। গতিকে ইয়াত এতিয়া চোৱা, বাওঁফালে চোৱা, 7 - 7 দুইটা কেঞ্চেল হৈ গ'ল। কেঞ্চেল মানে আচলতে 7ৰ পৰা 7 বিয়োগ কৰোঁতে তাৰ মানটো 0 হ'ল। যিহেতু 0 হ'ল, 0ত আমি নিলিখোঁ। গতিকে বাওঁফালে থাকিল 5x সমান 8 যোগ 7, 8 + 7, গতিকে 8 + 7 হ'ল 15। ইমানখিনিলে পালোঁ। আমাক xৰ মান লাগে, ইয়াত 5x আছে, তাৰমানে 5টো xৰ লগত পূৰণ হৈ আছে। যিহেতু ইয়াত 5টো xৰ লগত পূৰণ হৈ আছে, গতিকে আমি ইয়াত কি কৰিব লাগিব? 5ৰে বাওঁপক্ষ আৰু সোঁপক্ষ দুইটাকে হৰণ কৰি দিব লাগিব। গতিকে এতিয়া আমি যেতিয়া হৰণ কৰিম, সেইটো 5 × x আছে, গতিকে 5ৰে 5ক হৰণ কৰিলে এবাৰ যাব, তাৰমানে এই 5 আৰু এই 5 কাটি দিব। এতিয়া ইয়াতে 5ৰে 5 × 5, 5 × 3 = 15। সেই যিটো কাৰণত আমি ইয়াতে যোগ কৰিছিলোঁ, সেই একেটা কাৰণতে আমি ইয়াত হৰণ কৰিছোঁ। তাৰমানে আমি এই 5টোক আঁতৰাব লাগে। কেনেকৈ আঁতৰাম? কাৰণ পূৰণ হৈ আছে যিহেতু, গতিকে আমি হৰণ কৰিব লাগিব। কিন্তু অকল বাওঁফালে হৰণ কৰিলে নহ'ব, সেই একেটা সংখ্যাৰে আমি সোঁফালেও হৰণ কৰিছোঁ। গতিকে এতিয়া আমি পালোঁ মানটো। ইয়াত 5 কাটিলে ইয়াত থাকিলে x = ইয়াত তলত 1 থাকিলে, যিহেতু 1 আছে সেইটো আমি নিলিখোঁ, গতিকে থাকিলে ইয়াৰ মানটো 3। গতিকে xৰ মানটো হ'ল 3। এতিয়া তোমালোকে এইটো আচলতে সমীকৰণবোৰ শুদ্ধ হৈছে নে ভুল হৈছে সেইটো তোমালোকে নিজে ভেৰিফাই কৰি চাব পাৰা। নিজে কেনেধৰণে ভেৰিফাই কৰি চাব পাৰা? এইটো 5x - 7, 5x - 7 = 8 আছে, হয়নে? গতিকে সোঁপক্ষতটো 8 আছে, গতিকে বাওঁপক্ষত আছে 5x - 7, গতিকে 5x
5 ইনটু xৰ মানটো আমি পাইছোঁ 3 গতিকে যিটো আমি xৰ মানটো পাওঁ চলকৰ মান সেই চলকৰ মানটো সমীকৰণটোত বহুৱাই দিব লাগে বাওপক্ষত বহুৱাই তাৰ উত্তৰটো চাব লাগে আৰু সুপক্ষত ইয়াত যেহেতু ধ্ৰুৱক আছে গতিকে ইয়াত সুপক্ষত বহুৱাৰ কথা আহি নপৰে কিন্তু যদি সুপক্ষটো চলক থাকে তেতিয়া আমি বাওপক্ষ সুপক্ষ দুইটাতে বেলেগে বেলেগে বহুৱাই দুইটাৰ মান সমান ওলাই নে নোলাই চাব লাগিব গতিকে ইয়াত 5 ইনটু xৰ মান 3 পালো -7 গতিকে 5 3 গুণ 15 বিয়োগ 7 এতিয়া 15 পৰা 7 গ'লে কিমান থাকিব 8 তাৰমানে আমি বাওফালে 8 পালো সোঁফালেতো 8 আছে তাৰমানে আমাৰ উত্তৰটো এটো শুদ্ধ হৈছে নেক্সট কোৱেশ্চনটো দিছে এটা সংখ্যাৰ 1/3 5তকৈ 2 বেছি এটা সংখ্যাৰ 1/3 এটা সংখ্যাটো কিমান আমি নাজানো গতিকে ধৰি ললো ধৰা হল সংখ্যাটো x এতিয়া প্ৰশ্ন মতে আমি সমীকৰণটো বনাব লাগিব সংখ্যা এটাৰ 1/3 মানে 3 ভাগৰ এভাগ গতিকে সংখ্যাটোৰ 1/3 তাৰ 3 ভাগৰ এভাগ হেতু কিমান বুলি কৈছে 5তকৈ 2 বেছি 5 তাতকে আৰু 2 বেছি তাৰ মানে আৰু 2 যোগ কৰিব লাগিব তাৰ মানে 5তকৈ 2 বেছি মানে ডাইৰেক্টলি 7 বুলি কৈ দিয়া নাই 1/3 7 বুলি কৈ দিয়া নাই 5তকৈ 2 বেছি তাৰ মানে আমি 5ৰ লগত আৰু 2 যোগ দিব লাগিব তেতিয়াহে বাওপক্ষ আৰু সুপক্ষ সমান হ'ব এতিয়া ইয়াত চোৱা x into 1/3 is equal to 5 plus 2 গতিকে x by 3 x into 1 x by 3 is equal to 5 plus 2 7 এতিয়া চোৱা আগতে আমি যেনেকে যোগ থাকিলে আমি সেই সংখ্যাটোৱে বিয়োগ কৰিছিলো বাওপক্ষ আৰু সুপক্ষত পূৰণ থাকোতে আমি সেই একেটা সংখ্যাই আমি কি কৰিছিলো বাওপক্ষ আৰু সুপক্ষত হৰণ কৰিছিলো ইয়াত এতিয়া চোৱা ইয়াতে হৰণ হৈ আছে 3 টো মানে xৰ যিটো সহগ সেই সহগটো আমি আঁতৰাব লাগে গতিকে ইয়াত xৰ সহগ হ'ল 1/3 তাৰ মানে এই 3 টো যিটো হৰণ হৈ আছে সেই হৰণটো আঁতৰাব লাগে যেহেতু আমি যোগৰ বিপৰীতে আমি বিয়োগ কৰো আৰু পূৰণৰ বিপৰীতে হৰণ কৰো বা হৰণৰ বিপৰীতে পূৰণ কৰো বা বিয়োগৰ বিপৰীতে যোগ কৰো গতিকে ইয়াতে আমি যেহেতু ইয়াত হৰণ হৈ আছে 3 টো গতিকে বাওপক্ষ সুপক্ষত আমি 3 ৰে পূৰণ কৰিব লাগিব 3 into x by 3 is equal to যেহেতু বাওফালে 3 ৰে পূৰণ কৰিছো সুফালেও 3 ৰে পূৰণ কৰিম 3 into 7 এতিয়া চোৱা 3/3 এটো 3 আৰু 3 এটো 3 ওপৰত আছে গতিকে এটো কেনসেল হল বাওফালে থাকিল x is equal to 3 into 7 21 গতিকে সংখ্যাটো হল গতিকে সংখ্যাটো হল 21 এটো হ'ব আনসার সো ইয়াত আমি প্ৰথমৰ 4.1 4.2 সেই চেপ্টাৰটো তাত তোমালোকক কেনে ধৰণে দিয়া আছিলে যোগ কৰা হল বাওপক্ষ সুপক্ষ বা দুইপক্ষত 7 যোগ কৰা হল বা 3 হৰণ কৰা হল তেনে ধৰণে আছিলে কিন্তু 4.3 যিখিনি আছে সেইখিনি তোমালোকক পক্ষান্তৰ কৰি পেলাই কৰি দেখুৱাইছে গতিকে মই এটো ইয়াত কৰি দেখুৱাইছো গতিকে এটো এনে ধৰণে হ'ব x into 1/3 is equal to 5 plus 2 গতিকে এটো আমি x by 3 বুলি লিখিছো 5 plus 2 7 যেহেতু এটো হৰণ হৈ আছে ইয়াত তোমালোকে দেখিবলৈ পালা যেটো হৰণ হৈ আছে আলটিমেটলি কি হৈ যায় যেতিয়া আমি বাওফালৰ পৰা সুফাললৈ যদি লৈ যাওঁ পক্ষান্তৰ কৰো তেতিয়া কি হ'ব এই 3 টোক আমি লৈ গলে এটা 3 টো যদি নাইকিয়া হৈ যায় তেতিয়া অকল x টো থাকি যাব হয় নাই গতিকে আমি অকল x ৰ মানটো পাই যাম সেই কাৰণে আমি এই 3 টো সুফালে মানে তাৰমানে যিমানখিনি সহগ থাকিব x ৰ বা যিখিনি ধ্ৰুৱক পদ থাকিব সেইখিনিক আমি আঁতৰাই অকল x টো ৰাখিব লাগিব গতিকে আমি যদি 3 টো হৰণ হৈ আছে বাওফালৰ পৰা যেতিয়া সুফাললৈ লৈ যাম 3 টো কি হ'ব পূৰণ হ'ব গতিকে x is equal to 7 into 3 এই 7 ৰ লগত 3 টো পূৰণ হৈ যাব পূৰণ হোৱাৰ লগে লগে গতিকে x is equal to 7 into 3 21 গতিকে আমি উত্তৰ একেটাই পালো
সেইটো তোমালোকে যেতিয়া পক্ষান্তৰ কৰা সেইটো মনত ৰাখিব লাগিব যদি যোগ থাকে যদি বাওপক্ষত যোগ থাকে বাওপক্ষতে হওক বা সোপক্ষতে হওক পক্ষান্তৰ কৰা মানে আমি সোফালৰ পৰাও বাওফাললৈ নিব পাৰো বা বাওফালৰ পৰাও সোফাললৈ নিব পাৰো পক্ষান্তৰ মানে আমি যিকোনো এটা ফাললৈ লৈ আহিলো আৰু যেতিয়া লৈ আহিম তাৰ চিনটো সলনি হৈ যাব সেই সংখ্যাটোৰ যদি যোগ চিন থাকে যোগ চিন থাকিলে বিয়োগ চিন হ'ব যদি বিয়োগ চিন থাকে তেতিয়াহলে যোগ চিন হ'ব যদি পূৰণ থাকে পক্ষান্তৰ কৰাৰ লগে লগে হৰণ হ'ব আৰু যদি হৰণ থাকে তেতিয়াহলে পূৰণ হ'ব গতিকে এইটো উত্তৰটো আমি পালো নেক্সট 3 নম্বৰত দিছে 10 পাবলৈ এটা সংখ্যাৰ 3 গুণৰ লগত 4 যোগ কৰা 10 পাবলৈ তাৰমানে আমি উত্তৰটো 10 পাম 10 পাবলৈ এটা সংখ্যাটো আমি নাজানো সেই সংখ্যাটোৰ 3 গুণ লৈ সেই 3 গুণৰ লগত আকৌ 4 যোগ কৰিব লাগিব গতিকে প্ৰথমতে আমি সংখ্যাটো ধৰি লৈছো ধৰা হ'ল সংখ্যাটো x গতিকে এটা প্ৰশ্নমতে আমি উত্তৰটো 10 পাম গতিকে সংখ্যাটোৰ 3 গুণ সংখ্যাটো যদি x হয় তাৰ 3 গুণ কিমান হ'ব 3x সেই 3 গুণৰ লগত আকৌ 4 যোগ কৰিব লাগিব 3 গুণৰ লগত 4 যোগ কৰিলে আমি কি পাম 10 পাম গতিকে আমি এটো পালো 10 গতিকে এটো হল আমাৰ সমীকৰণটো এতিয়া সমীকৰণটো সমাধান কৰিবলৈ হলে এবাৰ মই পক্ষান্তৰ কৰি পেলাই কৰিম গতিকে ইয়াত আমি প্ৰথমতে x ৰ সহগ নহয় প্ৰথমতে আমি পদটো আঁতৰাই লওঁ যদি দুটা পদ থাকে তেতিয়া দুটা পদ আঁতৰাব লাগিব বা এটা পদ থাকিলে এটা পদ আঁতৰাব লাগিব যে ইয়াত এটা পদ আছে সেই পদটো আমি আঁতৰাব লাগিব ইয়াত +4 আছে 4 ৰ আগৰ চিনটো প্লাস আছে গতিকে আমি 4 টো বাওফালৰ পৰা সোফাললৈ লৈ যাম গতিকে যেতিয়া এইটো লৈ যাম সোপক্ষত লৈ যোৱাৰ লগে লগে ইয়াত কি থাকিব বাওপক্ষত অকল 3x থাকিব গতিকে আমি বাওফালে লিখিম 3x তে সোফালে আমি বাওফালৰ পৰা নিয়াটো আমি লিখিম বাৰু কিন্তু প্ৰথমতে সোফালে যিখিনি থাকে সেইখিনি প্ৰথমতে লিখি ল'ব লাগে গতিকে ইয়াত প্ৰথমতে কি আছে সোফালে অলৰেডি আগৰ পৰা কি আছে 10 আছে গতিকে সেই 10টো আমি প্ৰথমতে লিখি লম 10টো পিছত লিখিব নালাগে সোফালে থকাটো আমি প্ৰথমতে লিখি লম গতিকে প্ৰথমতে লিখি ললো লিখি লোৱাৰ পিছত এতিয়া আমি বাওফালৰ পৰা কোনটো আনিছো সোফাললৈ 4 আনিছো 4 টো আনিছো 4 ৰ আগৰ চিনটো কি আছিল প্লাস যেতিয়া আমি পক্ষান্তৰ কৰো তাৰ চিনটো সলনি হৈ যায় যেহেতু প্লাস আছে পক্ষান্তৰ কৰাৰ লগে লগে এটো কি হ'ব -4 এতিয়া 3x is equal to এতিয়া 10 ৰ পৰা 10 - 4 10 ৰ পৰা 4 গলে কিমান থাকিব 6 পালো এতিয়া আমি x ৰ সহগ আছে 3 এতিয়া 3 টো কাটৰাব লাগিব x ৰ সহগ 3 আছে 3 টো কি হৈ আছে পূৰণ হৈ আছে যেহেতু পূৰণ হৈ আছে যেতিয়া আমি পক্ষান্তৰ কৰিম পূৰণ থাকিলে কি হয় হৰণ হয় গতিকে এটো 3 টো হৰণ হৈ যাব গতিকে 3 টো যেতিয়া আমি লৈ যোৱাৰ লগে লগে ইয়াত কি থাকিব বাওফালে অকল x থাকিব গতিকে সোফালে থাকিব সোফালে অলৰেডি 6 আছে 6 ডিভাইডেড বাই 3 3 টো পূৰণ হৈ আছিল সোফালে আহিলে হৰণ হ'ব গতিকে 3 ৰে 3 গুণ 3 3 দুগুণ 6 গতিকে x ৰ মানটো পালো বাওফালে x আছে x is equal to 2 গতিকে সংখ্যাটো হল 2 এইটো হল আনসার ইয়াত আমি সমীকৰণ লিখোতে আমি কেইটামান কথা মন কৰিব লাগে ইয়াত সমীকৰণত আমি প্ৰথমতে যিটো লাইন লিখো হেতু বাদ দি তাৰ পিছত যেহেতু দুটা চিন আহিলে প্ৰথমৰ চিনটোক আমি ইমপ্লাইজ বুলি কওঁ অথবা গতিকে এই চিনটো দিব লাগে কিছু মানে দুই ঠাইতে ইকুৱেল চিনটো দি থৈ দিয়ে গতিকে হেতু ভুল গতিকে প্ৰথমৰ চিনটো আমি ইমপ্লাইজ দিব লাগে ইমপ্লাইজ অথবা আৰু কিছুমান ক্ষেত্ৰত দেখিবলৈ পোৱা যায় এনেকে হৰণ চিনটো যেতিয়া দিয়া যায় x is equal to এটো যেনেকে ইয়াতে x is equal to 6/3 লিখিছো বহুতে এনেকে লিখে ইকুৱেল টু দি পেলাই 6/3 লিখে তাৰ মানে এই হৰণ চিনডাল তললে আহি যায় গতিকে এনেকে হলে বুজাটো অসুবিধা হয় দেখিবলৈ বেয়া দেখি গতিকে আমি সদায় হৰণ চিনটো যেতিয়া লিখো x is equal to ইকুৱেল চিনটো দি
এই হৰণ চিনডাল আগতে দি ল'ব লাগে আৰু এই হৰণ চিনডাল সদায় এই ইকুৱেল চিনটোৰ মাজত থাকিব লাগে গতিকে 6/3 গতিকে এতিয়া বুজাত কাৰো অসুবিধা নহয় কিন্তু এনেধৰণে যেতিয়া লিখে এই 3টো তললৈ ওলমি থাকে বুজি নাপায় বহুত ক্ষেত্ৰত অসুবিধা হৈ যায় এনেকৈ যেতিয়া থাকিব তাৰ ওপৰতো হয় নে তলৰটো হয় কোনটো লাইনৰ হয় বুজাত বহুত অসুবিধা হৈ যায় আৰু সেইটো নিয়মো নহয় গতিকে আমি এনেধৰণে লিখিব লাগে হয় হৰণ চিনটো সদায় এই সমান চিনটো মাজত দিব লাগে আমি অকল সমীকৰণত বুলি নহয় হৰণৰ ক্ষেত্ৰত এইটো সদায় আমি এনেধৰণে লিখিব লাগে গতিকে এইখিনি কথা তোমালোকে সদায় মন কৰিবা অংক কৰোঁতে আৰু সদায় একেবাৰে লগালগিকৈ নিলিখিবা বুজাত যথেষ্ট অসুবিধা হৈ যায় মাজত অলপ গেপ ৰাখি পেলাই সামান্যতম গেপ ৰাখি পেলাই লিখিবা আৰু সিস্টেমেটিকলি লিখিবা আৰু সমান চিনবোৰ এই ইমপ্লাই চিনটো যিটো দিওঁ আমি এইটো সমানকৈ দিবা প্ৰথমতে যিটো দিওঁ তাৰ তলে কৰি লিখি যাবা কিছুমানে এটা ইয়াত এটা তাত তেনেধৰণে দিয়ে সমান নহয় গতিকে সেইটোতো বুজিবলৈ সমীকৰণৰ ক্ষেত্ৰত বহুত অসুবিধা হয় নেক্সট কুৱেশ্যনত দিছে জহিৰুলে এটা সংখ্যাৰ লগত 6 যোগ কৰি যোগফলক 3ৰে হৰণ কৰিলে 4 পায় কি কৰিছে এটা সংখ্যাৰ লগত 6 যোগ কৰিছে আৰু সেই যিখিনি যোগফল পাইছে সেই যোগফলখিনি কি কৰিছে 3ৰে হৰণ কৰিছে হৰণ কৰাৰ পিছত তাৰ উত্তৰটো কিমান পাইছে 4 পাইছে এতিয়া এটা সংখ্যা বুলি কোৱাৰ লগে লগে সংখ্যাটো আমি নাজানো গতিকে আমি সংখ্যাটো ধৰি ল'বই লাগিব আমি লিখি ললো ধৰা হ'ল সংখ্যাটো x সংখ্যাটো ললো x ইয়াতে y লওঁ বাৰু y আমি চলকটো সলনি কৰি দিছোঁ সংখ্যাটো y ললো এতিয়া সংখ্যাটোৰ লগত কি কৰিছে 6 যোগ কৰিব লাগিব এতিয়া প্ৰশ্নমতে আমি কি পালো সংখ্যাটোৰ লগত সংখ্যাটো কি পাইছো y তাৰ লগত যেতিয়া 6 যোগ কৰোঁ সংখ্যাটোৰ লগত 6 যোগ কৰিলে আমি কিমান পালো y + 6 গতিকে যোগ কৰি সেই যোগফলক 3ৰে হৰণ কৰিব লাগিব তাৰমানে যোগফলটো পালো y + 6 এই যোগফলটোক আমি 3ৰে হৰণ কৰিব লাগিব হৰণ কৰিলে উত্তৰটো কিমান পাম 4 পাম গতিকে এইটো হ'ল সমীকৰণ এতিয়া আমি এইটো সমাধান কৰিব লাগিব এতিয়া সমাধান কৰিবলৈ হ'লে প্ৰথমতে আমি এতিয়া ইয়াতে চোৱা y + 6 আছে ডিভাইডেড বাই 3 ইয়াত যেহেতু y + 6 এই y + 6 গোটেইটোক 3ৰে হৰণ হৈ আছে গতিকে আমি ইয়াত প্ৰথমতে 6টোক সোঁফাললৈ নিব নোৱাৰিম কাৰণ অকল যদি 6টোক লৈ যাওঁ তেতিয়াহ'লে ভুল হ'ব কাৰণ এই 3টোৰে 6টোও হৰণ হৈ আছে 3টোৰে y-টোকো হৰণ কৰিব লাগিব 3টোৰে 6টোকো হৰণ কৰিব লাগিব গতিকে আমি যদি 6টোক প্ৰথমতে লৈ যাওঁ তেতিয়াহ'লে ভুল হ'ব যেনেকৈ যদি এনেকৈ পূৰণ থাকে বা হৰণ থাকে প্ৰথমতে আমি সেই পূৰণ বা হৰণটোক লৈ যাব লাগিব গতিকে ইয়াত যেহেতু হৰণটো আছে আমি প্ৰথমতে এই হৰণ থকাটোক আমি সোঁফাললৈ পক্ষান্তৰ কৰিম 3টোক পক্ষান্তৰ কৰিম 3টোক যেতিয়া পক্ষান্তৰ কৰিম 3টোক লৈ গ'লে বাওঁপক্ষত কি থাকিব y + 6 গতিকে y + 6 লিখিলোঁ বাওঁফালে তেতিয়া সোঁফালে কি হ'ব 3টো যেহেতু হৰণ হৈ আছে বাওঁফালে সোঁফালে অহাৰ লগে লগে সোঁফালে 4টো আছে অলৰেডি প্ৰথমতে আমি 4টো লিখি ল'ব লাগিব তাৰপিছত 3টো যেহেতু হৰণ হৈ আছে গতিকে সোঁফালে অহাৰ লগে লগে পূৰণ হ'ব গতিকে আমি পালো y + 6 = 4 × 3 এইটো পালো 12 গতিকে এতিয়া y + 6 এতিয়াতো গমেই পাইছা +6 এই পদটোক আমি আঁতৰাব লাগিব গতিকে 6টোক আমি পক্ষান্তৰ কৰিব লাগিব 6টোক সোঁফালে লৈ যাব লাগিব তেতিয়া যেতিয়া 6টোক লৈ যাম বাওঁফালে থাকিব অকল y গতিকে সোঁফালে অলৰেডি 12 আছে 12টোক প্ৰথমতে লিখি লৈছোঁ এতিয়া +6 আছে বাওঁফালে +6 তেতিয়া সোঁফালে আহিলে কি হ'ব প্লাছটো মাইনাছ হৈ যাব তাৰমানে -6 হ'ব গতিকে y = 12 - 6 আমি কিমান পাম 6 গতিকে এইটোৱে হ'ব উত্তৰ এতিয়া আমি শুদ্ধ হৈছে নে ভুল হৈছে আমি নিজে কৰি চাব পাৰিম ইয়াতে আমি সমীকৰণটো পাইছোঁ y + 6/3 = 4 এতিয়া আমি সোঁফালেতো 4 আছেই গতিকে আমি বাওঁফালৰখিনি আমি সমাধান কৰি চাওঁ y ৰ মানটো বহুৱাই পেলাই চাওঁ বাওঁফালে আমি 4 পাওঁ নে নাই
y plus 6/3 এইটো আচলতে তোমালোকে নিজৰ মনত থকা ডাউটখিনি আঁতৰাব পাৰিবা যদি ধৰিলা পৰীক্ষাত সময় থাকে তোমাৰ ওচৰত পৰ্যাপ্ত তেতিয়া তুমি এইটো ভেৰিফাই কৰি চাব পাৰিবা যে মই কৰাটো শুদ্ধ হৈছে নে ভুল হৈছে গতিকে এতিয়া y ৰ মানটো আছে 6 plus 6 আছে by 3 গতিকে 6 plus 6 আমি পালো 12/3 গতিকে 3 12ক 4 বাৰ যাব মানে 4 ঠিক এতিয়া দেখিলানে বাহুপক্ষটো 4 পালো আৰু সোপক্ষটো 4 তাৰ মানে আমি যেটো y ৰ মান পাইছো 6 সেই 6 টো শুদ্ধ হৈছে গতিকে সংখ্যাটো হল 6 এটো হল আনসার এটা নেক্সট কোৱেশ্চনটো দিছে এটা সংখ্যাৰ 2/3 পৰা 4 বিয়োগ কৰিলে 7 পোৱা যায় গতিকে সংখ্যাটো এটো মই কৰি নিদু তোমালোকে নিজে চেষ্টা কৰি চাবা মই জাস্ট সমীকৰণটো বনাই দিও বাৰু সমাধানটো তোমালোকে কৰিবা এটা সংখ্যা ধৰিলা সংখ্যাটো আমি ধৰি লম ধৰা হল সংখ্যাটো বুলি লিখিবা ধৰা হল সংখ্যাটো y বা x জিলোৱা সংখ্যাটো এতিয়া আমি কি পাম এটা সংখ্যাৰ 2/3 এতিয়া সংখ্যাটোৰ 2/3 মানে তিনিটা অংশৰ দুটা অংশ ল'ব লাগিব 2/3 পৰা 4 বিয়োগ কৰিলে এইখিনি পা আমি কি কৰিব লাগিব 4 বিয়োগ কৰিব লাগিব 4 বিয়োগ কৰিলে কি পাম 7 পাম গতিকে ইয়াত তিনটা মান আমি পক্ষান্তৰ কৰিব লাগিব প্ৰথমতে 4টোক পক্ষান্তৰ কৰিব লাগিব ইয়াতে চোৱা আগৰ বাৰত কি আছিল y + 6 গুটেইখিনি y + 6 এই গুটেইখিনি 3 ৰে হৰণ হৈ আছিল সেইকাৰণে আমি প্ৰথমতে এই হৰণটো লৈ গৈছিল ইয়াতে কিন্তু এই 3টো অকল এইখিনিৰ লগতহে হৈ আছে এই 2y 2 * y y টো পূৰণ হৈ আছে যেহেতু 2y হৈ আছে গতিকে এই 2y লগতহে মানে 2y হে 3 ৰে হৰণ কৰা হৈছে এই 4টোক হৰণ কৰা হোৱা নাই গতিকে প্ৰথমতে পক্ষান্তৰ কৰিব লাগিব 4টোক পক্ষান্তৰ কৰাৰ পাছত আমি তাৰ পিছত আমি 3ক পক্ষান্তৰ কৰিব লাগিব আৰু তাৰ পাছত 2ক পক্ষান্তৰ কৰিব লাগিব গতিকে এটো তোমালোকে নিজে চেষ্টা কৰি চাবা নেক্সট যেতিয়া ভিডিও দিম সেই ভিডিওত মই এটো সমাধান কৰি দিম আজিলৈকে এইকেইটা ভিডিও দিছো এইকেইটা সমাধান কৰিয়ে দিছো কাৰণ ভিডিওটো যথেষ্ট দীঘলীয়া হৈ যায় আৰু ভিডিওটো যিমানে দীঘলীয়া হৈ যায় সিমানে আপলোড কৰিবলৈ অসুবিধা হয় গতিকে মই এটো পাৰ্টকে বাকিখিনি সমাধানটো কৰি দিম থ্যাংক ইউ